Hey everyone, নমস্কাৰ কালেকশ্যন চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত মই বেসিক আই মেকআপ লুক এটা কেনেকৈ কৰে ষ্টেপ বাই ষ্টেপ দেখুৱাম। আইলিডখনৰ কোড কোনটো কালাৰ কেনেকৈ এপ্লাই কৰে এই গুটেইখিনি মই বুজাই কম। বিয়া বাৰলৈ যাওঁতে যদি ধুনীয়া আই মেকআপ এটা কৰিবলৈ আপোনালোকৰ মন থাকে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। আজিৰ আই মেকআপটো কৰিবলৈ মই মেকআপ ৰেভলিউশ্যনৰ Soph এক্সট্ৰা স্পাইচ পেলেটটো ইউজ কৰিম আৰু এনেকুৱা ধৰণৰ ব্ৰাছবোৰ ইউজ কৰিম, কিন্তু মই আই মেকআপ কৰোঁতে আপোনালোকক ভালকৈ বুজাই ক'ম যে কেনেকুৱা ধৰণৰ ব্ৰাছ ইউজ কৰিব লাগে। আমাৰ চকুৰ চাৰিওফালৰ স্কিনখিনি ৰেড বা ব্ৰাউন হৈ থাকে সাধাৰণতে, গতিকে আই মেকআপ কৰাৰ আগতে সেই ৰেড বা ব্ৰাউন স্কিনখিনি অলপ নিউট্ৰেলাইজ কৰি ল'ব লাগিব। মানে আমাৰ স্কিনৰ নেচাৰেল কালাৰৰ নিচিনা বা তাতকৈ অকণমান লাইট কৰি ল'লে ভাল। সো তাৰ কাৰণে মই কনসিলাৰ ইউজ কৰিছোঁ। যেতিয়া আমাৰ স্কিনখন লাইট হৈ যায় তাৰ ওপৰত আইশ্যাডোৰ কালাৰবোৰ ভালকৈ ফুটি উঠে। তাৰোপৰি যেতিয়া আপুনি কনসিলাৰ ইউজ কৰে তেতিয়া স্কিনখনত এটা বেছৰ নিচিনা ক্ৰিয়েট হয়, যাৰ ওপৰত আইশ্যাডোবোৰ ভালকৈ ব্লেণ্ডো হয় আৰু লগতে আইশ্যাডোখিনি আপোনাৰ লং লাষ্টিঙো হয়। মই ইয়াতে পেকৰ টেক কভাৰ কনসিলাৰটো ইউজ কৰিছোঁ, শ্বেডটো হৈছে ক্ৰিমি য়েলো। পেকৰ 219 কনসিলাৰ ব্ৰাছডালৰ সহায়ত মই ব্লেণ্ড কৰিছোঁ। এই ব্ৰাছডাল কনসিলাৰ ব্লেণ্ড কৰিবলৈ খুব ভাল হয়। চকুৰ কৰ্নাৰবিলাকতো ইজিলি কনসিলাৰটো ব্লেণ্ড কৰি ল'ব পাৰি এডালৰ সহায়ত। এতিয়া কনসিলাৰটো হৈছে ক্ৰীম প্ৰডাক্ট আৰু আইশ্যাডোবোৰ পাউডাৰ। সো ক্ৰীমৰ ওপৰত ডাইৰেক্ট যদি পাউডাৰ এপ্লাই কৰি দিয়ে তেন্তে পাউডাৰখিনি পেচি দেখাব পাৰে। সেইকাৰণে কনসিলাৰ লগোৱাৰ পিছত আমি লুজ পাউডাৰ এটাৰ সহায়ত কনসিলাৰখিনি সেট কৰি ল'ব লাগিব যাতে পাউডাৰ আইশ্যাডোবোৰ খুব ভালকৈ স্মুথলি এপ্লাই হয়। এতিয়া আমি আইশ্যাডো এপ্লাই কৰিবলৈ আৰম্ভ কৰিম আৰু প্ৰথমতে আমি এপ্লাই কৰোঁ এটা খুব লাইট কালাৰৰ শ্বেড। এই শ্বেডটো এপ্লাই কৰিবলৈ এডাল ৰাউণ্ড ফ্লাফি আৰু ছফ্ট ব্ৰাছৰ প্ৰয়োজন হয় এডালৰ নিচিনা। আইশ্যাডোখিনি লোৱাৰ পিছত ব্ৰাছডাল অকণমান ফু মাৰি ল'ব যাতে এক্সেছ আইশ্যাডোখিনি পৰি যায়, নহ'বা আইশ্যাডো এপ্লাই কৰি থকাৰ সময়ত ফল আউট হ'ব পাৰে। এই যোনটো শ্বেড লৈছোঁ সেইটো আইলিডৰ একেবাৰে ওপৰত এপ্লাই হয় আৰু ইয়াক ট্ৰানজিশ্যন শ্বেড বুলি কয়। আই মেকআপটোত ব্যৱহাৰ হোৱা বাকীবোৰ আইশ্যাডোৰ তুলনাত এই শ্বেডটো খুব লাইট হয়। এই লাইট শ্বেডটোৱে আই মেকআপটোত ব্যৱহাৰ হ'ব লগা বাকী ডাৰ্ক শ্বেডবোৰ ওপৰ ফাললৈ ভালকৈ ব্লেণ্ড হোৱাত সহায় কৰে। মানে আপোনাৰ আই মেকআপটোত স্মোকি লুক এটা দিয়াত সহায় কৰে। আই মেকআপটো যিমানেই স্মোকি হয় সিমানেই দেখাত ভাল লাগে। সো আইলিডৰ একেবাৰে ওপৰত আউটাৰ কৰ্নাৰলৈকে গোটেই শ্বেডটো ব্লেণ্ড কৰাৰ পিছত তলৰ ফালেও আইশ্যাডোটো ড্ৰেগ কৰি আনিব লাগে যাতে তলৰ ফালেও ভালকৈ স্মোকি লুক এটা আহে। লোৱাৰ লেছ লাইনডালৰ অলপ তললৈকে আপুনি এই শ্বেডটো এপ্লাই কৰিব পাৰে আৰু একেডাল ব্ৰাছে ইউজ কৰিব পাৰে। এই ট্ৰানজিশ্যন শ্বেডটো এপ্লাই কৰোঁতে আপুনি একেবাৰে প্ৰেছাৰ দিব নালাগে হাতত, খুব লাইটলি এপ্লাই হয় কাৰণ ট্ৰানজিশ্যন শ্বেডৰ ইণ্টেনচিটিটো ইমানখিনিয়ে হয়। ইয়াৰ ওপৰত আমি এটা ডিপ শ্বেড এপ্লাই কৰিম আৰু ট্ৰানজিশ্যন শ্বেডটো এপ্লাই কৰা ব্ৰাছডালতকৈ অলপ মিহি আৰু হাই ডেনচিটিৰ ব্ৰাছ ইউজ কৰিম। হাই ডেনচিটিৰ মানে এই ব্ৰাছডাল আগৰ ব্ৰাছডালতকৈ অলপমান টান হ'ব। এনেকুৱা ব্ৰাছৰ সহায়ত আপুনি প্ৰিচাইজলি এডাল লাইন বা এটা জেগাতে ভালকৈ আইশ্যাডো এপ্লাই কৰিব পাৰে। সো ইয়াতে মই এই আইশ্যাডোটো মোৰ ক্ৰিজ লাইনৰ ঠিক ওপৰত এপ্লাই কৰিছোঁ, প্ৰিচাইজলি একদম লাইনৰ নিচিনাকৈ এপ্লাই কৰিছোঁ। এই যোনটো শ্বেড মই ক্ৰিজ লাইনত এপ্লাই কৰিছোঁ এইটো আগৰ শ্বেডটোতকৈ যথেষ্ট ডাৰ্ক হ'ব, কিন্তু একে কেটেগৰীৰ কালাৰ, মানে এইটো অৰেঞ্জ টাইপৰে কালাৰ। যেনেকৈ মই ওপৰত এপ্লাই কৰিলোঁ তেনেকৈ একেডাল ব্ৰাছৰ সহায়তে মই এই শ্বেডটো তলত এপ্লাই কৰিম, কিন্তু এই শ্বেডটো মই লোৱাৰ লেছ লাইনডালৰ ওচৰতে এপ্লাই কৰিম, বেছি তললৈ ড্ৰেগ নকৰোঁ। এতিয়া মই এই ব্ৰাছডালতকৈ অলপমান ছফ্ট আৰু ফ্লাফি ব্ৰাছ এডাল ল'ম আৰু আটাইতকৈ ডিপ কালাৰটো এপ্লাই কৰিম আউটাৰ কৰ্নাৰত। এই শ্বেডটো মই প্ৰথমতে ভালকৈ এপ্লাই কৰি ল'ম আৰু লাহে লাহে ইনাৰ কৰ্নাৰৰ ফালে ব্লেণ্ড কৰি যাম। এই শ্বেডটো ব্লেণ্ড কৰিব লাগিব, সেইকাৰণে মই এডাল ছফ্ট আৰু ফ্লাফি ব্ৰাছ লৈছোঁ। সো কথাবোৰ তেনেকুৱাই, যেতিয়া আপুনি লাইনিং কৰাৰ নিচিনা কৰিব লগা হয় তেতিয়া আপুনি ডেন্স ব্ৰাছ এডাল ল'ব পাৰে আৰু যেতিয়া আপুনি ডিফিউজ কৰিব লগা হয় বা ব্লেণ্ড কৰিব লগা হয় তেতিয়া আপুনি ফ্লাফি ছফ্ট ব্ৰাছ এডাল ল'ব লাগে। আউটাৰ কৰ্নাৰত লগোৱা এই ব্ৰাউন শ্বেডটো মই খুব ডিপ হোৱাটো বিচাৰোঁ। সো এবাৰ দুবাৰ তিনিবাৰমান মই ভালকৈ এপ্লাই কৰি ল'লোঁ আৰু এপ্লাই কৰাৰ পিছত অলপ অলপকৈ ডিফিউজ কৰি দিছোঁ যাতে হাৰ্শ লাইন থাকি নাযায়। আউটাৰ কৰ্নাৰত এপ্লাই হোৱাৰ পিছত ক্ৰিজ লাইনডালৰ তলে তলে এই শ্বেডটো মই ইনাৰ কৰ্নাৰৰ ফালে ড্ৰেগ কৰি লৈ গৈছোঁ।
এই ষ্টেপছবোৰ আসলে খুবেই ইজি হয় ভিডিওটো চাই যদি আপুনি আই মেকআপ এটা কৰে তেতিয়া আপুনি ভালকৈ বুজি পাব আৰু ইজিলি ধুনীয়া আই মেকআপ লুক এটাও আপুনি ক্ৰিয়েট কৰিব পাৰিব ইয়াৰ পিছত মই এডাল মিহি কিন্তু সফট ব্ৰাশে লৈছোঁ যাৰ সহায়ত মই লোৱাৰ লেছ লাইনত ব্ৰাউন শেডটো এপ্লাই কৰিছোঁ আৰু এই ব্ৰাউন শেডটো মই লোৱাৰ লেছ লাইনৰ একেবাৰে ওচৰত এপ্লাই কৰিছোঁ মোৰ আইলেশেছবোৰ যিমান দীঘল সিমানলৈকে এপ্লাই কৰিছোঁ এই গোটেই ষ্টেপবিলাকে একচুৱেলি চকুৰ শ্বেপটো ডাঙৰ দেখুৱাটো সহায় কৰে ইমানখিনিলৈকে আমি মেট আইশ্বেডো এপ্লাই কৰিলোঁ কিন্তু এতিয়া পেলেটটোৰ পৰা এটা শিমাৰী আইশ্বেডো ল'ম আৰু এইটো আমি ইনাৰ কৰ্নাৰত বা আইলিডৰ একেবাৰে চেণ্টাৰ এৰিয়াত এপ্লাই কৰিম এই শিমাৰী আইশ্বেডোবিলাকে আচলতে আই মেকআপটোৰ জান হয় চ' এই শিমাৰী আইশ্বেডোবোৰ যিমান বেছি শিমাৰী হয় যিমান বেছি জিলিকি থাকে সিমানেই আই মেকআপটো বেছি গৰ্জিয়াছ হয় কিন্তু আইশ্বেডো পেলেটত যোনবোৰ শিমাৰী আইশ্বেডো থাকে সেইবোৰ শিমাৰী হয় কিন্তু খুব বেছিও বৰ বেছি গ্লো এটা নিদিয়ে কিন্তু সৰু সুৰা অকেজনৰ কাৰণে আপুনি আইশ্বেডো পেলেটত থকা শিমাৰী শেডবোৰ ইউজ কৰিব পাৰে ইয়াতকৈ বেছি গ্ল্যামাৰাছ দেখাবৰ কাৰণে আপুনি এক্সট্ৰাকৈ গ্লিটাৰ আইশ্বেডো বা ফয়েল আইশ্বেডো এপ্লাই কৰিব পাৰে মই আজি ভিডিঅ'টোত ফয়েল আইশ্বেডো এপ্লাই কৰি দেখুৱাম বাট এতিয়া মই সৰু ব্ৰাছ এডালৰ সহায়ত সেই শিমাৰ আইশ্বেডোটো লোৱাৰ লেছ লাইনৰ প্ৰায় আধালৈকে এপ্লাই কৰিছোঁ যেনেকৈ আমি আগতেও আইলিডৰ ওপৰত এপ্লাই কৰা আইশ্বেডোবোৰ লোৱাৰ লেছ লাইনৰ তলতো এপ্লাই কৰিছিলোঁ এনেকৈ আচলতে আই মেকআপ লুকটো কমপ্লিট দেখায় এতিয়া এডাল মই ফ্লেট ব্ৰাছ ল'লোঁ আৰু এটা খুব লাইট শিমাৰী শ্বেড আইব্ৰ'ৰ ঠিক তলতে আইব্ৰ'ৰ বোনৰ ওপৰত এপ্লাই কৰিছোঁ এনেকৈ আইব্ৰ'ৰ আৰ্চটো ডিফাইন দেখায় আৰু আই মেকআপটো পপ আপ হয় এতিয়া মই আপোনালোকক লুজ ফয়েল আইশ্বেডো এপ্লাই কৰি দেখুৱাম ব্ৰাইডেল মেকআপ বা পাৰ্টি ৱেডিং গেষ্ট মেকআপ লুকত আপুনি ফয়েল আইশ্বেডো এপ্লাই কৰিব পাৰে চ' ইয়াতে চাওক যে আগতে এপ্লাই কৰা শিমাৰী শ্বেডটোৰ তুলনাত এই শ্বেডটো কিমান বেছি পিগমেণ্টেড আৰু গ্লো কৰে ফয়েল আইশ্বেডো এপ্লাই কৰিবলৈ আপুনি ফ্লেট মিহি ব্ৰাছ এডালেই ল'ব লাগিব আগতে যোনখিনি জেগাত মই শিমাৰ এপ্লাই কৰিছিলোঁ তাতেই মই ফয়েল আইশ্বেডোটো এপ্লাই কৰিছোঁ কিন্তু এইখিনিতে মন কৰিব যদি আপোনাৰ হুডেড আইলিড আছে মানে যদি আপোনাৰ আইলিডখন বৰ বেছি ডাঙৰ নহয় খুব কম জেগাহে ভিজিবল হৈ থাকে তেতিয়া আপুনি এনেকুৱা ধৰণৰ শিমাৰ বা ফয়েল আইশ্বেডো ক্ৰিজ লাইনৰ পৰা অলপ ওপৰত এপ্লাই কৰিব লাগিব তেতিয়াহে আপুনি চকু মেলিলে শিমাৰ আইশ্বেডোটো দেখা পোৱা যাব আৰু এটা খুব ইম্পৰ্টেণ্ট কথা যোনটো মই নিজেই কৰিবলৈ পাহৰি গৈছিলোঁ যে আপুনি শিমাৰী আইশ্বেডো বা গ্লিটাৰী আইশ্বেডো এপ্লাই কৰাৰ সময়ত চকুৰ তলত অলপমান পাউডাৰ এপ্লাই কৰি ল'ব অলপমান বেছিকৈ এপ্লাই কৰিব যাতে ফল আউট হ'লে পাউডাৰখিনিৰ ওপৰত পৰে আৰু পিছত পাউডাৰখিনি যেতিয়া আপুনি ব্ৰাছ কৰি দিব তেতিয়া গ্লিটাৰবোৰো ব্ৰাছ হৈ যাব আৰু আপোনাৰ মেকআপটো নষ্ট নহ'ব শিমাৰী আইশ্বেডো এপ্লাই কৰা হ'ল এতিয়া ইয়াতে চাব যে মই শিমাৰী আইশ্বেডোটো মোৰ আগতে এপ্লাই কৰা ব্ৰাউন মেট শ্বেডটোৰ লগত ভালকৈ মাৰ্জ কৰি দিছোঁ দুইটা শ্বেড ইটো সিটোৰ লগত ভালকৈ মিলি যোৱাটো দৰকাৰ নহবা হাৰ্শ লাইন থাকে হাৰ্শ লাইন থাকিলে আই মেকআপটো ভাল নেদেখাব শিমাৰ এপ্লাই কৰাৰ পিছত আপুনি ক্ৰিজ লাইনডালত আকৌ এবাৰ কালাৰ এপ্লাই কৰি ল'ব কাৰণ খুব উজ্জ্বল শিমাৰ শ্বেড এটা লগোৱাৰ পিছত ক্ৰিজ লাইনটো ফেডেড দেখাব পাৰে এতিয়া আইশ্বেডো এপ্লাই কৰি হৈ যোৱাৰ পিছত পাউডাৰখিনি মই আঁতৰাই ল'ম ইয়াৰ পিছত থাকি যাব আইলাইনাৰ মাস্কাৰা আৰু ফলছ আইলেশেছ লগোৱা কিন্তু প্ৰথমতেই মই আইলাইনাৰ লগাম আৰু মই চুইচ বিউটিৰ জেল আইলাইনাৰ এটা লৈছোঁ এতিয়া আপুনি কেনেকুৱা ধৰণৰ আইলাইনাৰ লগাব সেইটো আপোনাৰ চকুৰ শ্বেপ আৰু আপোনাৰ চইচৰ ওপৰত ডিপেণ্ড কৰে মোৰ যিহেতু হুডেড আইলিডছ আছে গতিকে মই আইলাইনাৰডাল কেৱল আউটাৰ আৰু ইনাৰ কৰ্নাৰৰ ফালেহে লগাম আৰু চকুৰ চেণ্টাৰ এৰিয়াটো মই এৰি দিম আপাৰ লেছ লাইনৰ চেণ্টাৰত যদি মই আইলাইনাৰ এপ্লাই কৰোঁ কেতিয়াবা মোৰ শিমাৰ আইশ্বেডোটো দেখাই নাপায় চ' চাই ল'ব আপোনাৰ যদি ডাঙৰ আইলিড এখন আছে তেন্তে আপুনি ডেফিনেটলি গোটেই লাইনডালতে আইলাইনাৰ আঁকিব পাৰে কিন্তু চকুৰ তলত গোটেই লেছ লাইনডালতে মই আইলাইনাৰ এপ্লাই কৰিছোঁ আৰু অলপ বেছি থিক বা ডাঠকৈ এপ্লাই কৰিছোঁ তেতিয়া চকুৰ শ্বেপটো ডাঙৰ দেখায় ইনাৰ কৰ্নাৰৰ ফালে মই আইলাইনাৰডাল ভিতৰৰ ফালে এপ্লাই কৰিছোঁ হুডেড আইলিড থাকিলে ওপৰত এপ্লাই কৰিব নালাগে লেছ লাইনৰ ভিতৰৰ ফালে ব্ৰাছডাল সুমুৱাই লৈ এপ্লাই কৰিব আইলাইনাৰডাল ডাঠকৈ আঁকাৰ পিছত মই ব্ৰাছৰ সহায়ত অকণমান স্মাজো কৰি দিছোঁ কাৰণ এগেইন স্মাজ লুক এটা ভাল লাগে হাৰ্শ লাইন থাকিলে ভাল নালাগে আইলাইনাৰডাল স্মাজ কৰিবৰ কাৰণে ব্ৰাছত আপুনি আগতে ইউজ কৰা ডাৰ্ক অৰেঞ্জ শ্বেডটো লৈ ল'ব পাৰে ইয়াৰ পিছত আইলেশেছত আমি মাস্কাৰা লগাম কিছুমান মাস্কাৰা ৱাশ্বেবল হয় কিছুমান ৱাটাৰপ্ৰুফ হয়
কিছুমানে আইল্যাশেছৰ লেন্থটো ইনক্ৰিজ কৰে কিছুমানে ভলিউমটো ইনক্ৰিজ কৰে আপুনি আপোনাৰ পছন্দ মতে মাস্কাৰা এটা চুজ কৰিব মই ইয়াতে সুগাৰৰ মাস্কাৰাটো লৈছো এটো ৱাটাৰপ্ৰুফ মাস্কাৰা নহয় কিন্তু ৱাটাৰ ৰেজিস্ট্যান্ট হয় আৰু এটো মাস্কাৰা লেন্থৰ কাৰণে নহয় ভলিউম ইনক্ৰিজ কৰাৰ কাৰণে লগাব পাৰি মানে আপোনাৰ আইল্যাশেছ খিনি ঘন দেখাব এটো লগালে আৰু মাস্কাৰা লগোৱাৰ আগতে মই আইল্যাশেছ খিনি কাৰ্ল কৰি ললো কাৰ্লাৰ দি পেলাই কাৰ্ল কৰাটো দৰকাৰ কাৰণ ফলছ আইল্যাশেছ যদি আপুনি নলগায়ও তেতিয়াও কাৰ্ল কৰিলে ল্যাশেছ খিনি অলপ দীঘল দেখায় আৰু যদি ফলছ আইল্যাশেছ লগায় তেতিয়াটো কাৰ্ল কৰাটো দৰকাৰী কাৰণ ল্যাশেছ খিনি কাৰ্ল নহলে আপোনাৰ ফলছ আইল্যাশেছৰ লগত আলাইন নহব অৰিজিনেল ল্যাশেছ খিনি এতিয়া মই PACৰ M72 ফলছ আইল্যাশেছ লগাম আৰু ফলছ আইল্যাশেছ খিনি লগাবলৈ মই PACৰ লেছ ফিক্সাৰ আইল্যাশ গ্লুটো লগাম PACৰ লেছ ফিক্সাৰ গ্লুটো খুব ভাল হয় এটো এটা ট্ৰান্সপাৰেন্ট গ্লু মানে যেতিয়া শুকায় এটো ট্ৰান্সপাৰেন্ট হৈ যায় ইয়াৰ কোনো কালাৰ দেখা নাপায় ইয়াৰে কেপত থকা ব্ৰাছডালৰ সহায়ত আপুনি ল্যাশ বেণ্ডডালত এনেকৈ গ্লু লগাই ল'ব গ্লু লগোৱাৰ পিছত 30 সেকেন্ডছ মান ৰৈ দিব অকণমান শুকাবলৈ দিব লাগে তাৰ পিছত ল্যাশডাল এনেকৈ ঘূৰাব তেতিয়া ল্যাশডাল চকুৰ শেপটোৰ লগত ভালকৈ এডজাস্ট হ'ব পাৰে এতিয়া এখন আইনা মুখৰ তলত ৰাখিব আৰু আপুনি যেতিয়া চকুৰে তললৈ চাই তেনেকুৱা সময়তে আইল্যাশেছডাল চকুৰ অৰিজিনেল আইল্যাশেছডালৰ ওপৰত জাস্ট ৰাখি দিব এতিয়া আইনাখন সন্মুখত ল'ব আৰু চাব যে ল্যাশডাল ভালকৈ জেগাত পৰিছে নে নাই যদি নাই পৰা তেন্তে টুইজাৰডালৰ সহায়ত লাহে লাহে আগলৈ বা পিছলৈ টানি প্লেচমেন্টটো ঠিক কৰি ল'ব মনত ৰাখিব যে এতিয়ালৈকে আমি আইল্যাশেছডাল হেঁচি দিয়া নাই জাস্ট প্লেচমেন্টটোহে এডজাষ্ট কৰিছো এডজাষ্ট হোৱাৰ পিছত আপুনি টুইজাৰডালৰ পিছফালৰ অংশখিনি এনেকৈ প্ৰেছ কৰি দিব পাৰে যাতে ল্যাশেছত থকা গ্লুখিনি ভালকৈ ষ্টিক হৈ যাব পাৰে সো এতিয়া আপুনি দেখিছেই যে আজি আই মেকআপটো কমপ্লিট হৈ গ'ল ইজি মেকআপ লুক আছিলে ভিডিওটো চাই যদি আপুনি ষ্টেপ বাই ষ্টেপ কৰে তেতিয়া খুব ইজিলি আপুনি এনেকুৱা ধৰণৰ লুক এটা ক্ৰিয়েট কৰিব পাৰিব আশা কৰো এই ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব মোৰ নেক্সট ভিডিওটোত গৰম দিনৰ মেকআপ আৰু স্কিন কেয়াৰ দেখুৱাম সো নেক্সট ভিডিওটোত আকৌ লগ পাম টিল দেন বাই